গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ। বৰষুণ পৰিলে এইমাত্ৰ আহিলোঁ বাৰীৰ পৰা আৰু আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ। এইটো দেখিছেনে? এই পাত এনেকৈ দেখালেহে আপোনালোকে গম পাব। কালাৰটো চাগে আপোনালোকে বেলেগ বেলেগ পাইছে। কেনেকৈ দেখাম এতিয়া? এই পাত চাওকচোন, আমাৰ মানে নতুন ভেটিৰ সন্মুখত পাইছোঁ এই পাত ফুলি। এই পাত আৰু সকলোৱে কৈছে সোণৰ বুলিয়ে কৈছে, একদম গোটাকেই পাইছোঁ এই পাত। চাওকচোন, আমাৰ কোনেও নিপিন্ধে। কাকো পাতো বাৰু এনেকুৱাই, কিন্তু মই আহি পেলাই ভিতৰত সোমোৱাই নাই আপোনালোকক দেখাওঁ বুলি। ভিতৰৰ পৰা মানে মোবাইলটো লৈ আহিছোঁ, কাৰণ মোবাইলটো থৈ যাওঁ মই। এইটো ফোন থৈ যাওঁ, ডিকু হতুৱাই আনি পেলাই এতিয়া আপোনালোকক দেখাইছোঁ। এই পাত ফুলি চাওক। অঁ তাৰমানে ডিকুৱে মই যিহেতু এইফালে আহা দেখা বাৰীলৈ যে গৈছিলোঁ, এতিয়া ডিকু দেখাই এই পাত মানে বিশেষকৈ পাই দিছে। সেইকাৰণে তোমাৰ কথাটো কৈছোঁ দিয়া, সোণৰ বুলি। মোক কি কৈছিলে ৰাতিপুৱাই? হেৰি আজি সোণৰ ফুলি পাত পালোঁ বোলো, আপোনাৰ কপাল ভাল। অঁ সেই আমি দুইটা আহিলোঁ আৰু মোৰ মুখখন নেদেখাওঁ, দেখা লেতেৰা হৈ আছোঁ, হয়নে নহয়? আমাৰ ডিকুকে ভালকৈ দেখাই দিছোঁ আৰু এই পাত ফুলি দিছে। আৰু কোনোবাই যদি চিনি পাইছে চাওক, আমাৰ নমাটি চাৰিআলি যোনখিনি নতুনকৈ দোকান বনাই আছোঁ, দোকানৰ ফ্ৰণ্টত পাইছোঁ দেই এই পাত ফুলি। দেহা অকণমান তুমি এনেকৈ দেখাই দিয়াচোন, দেখুৱাই দে ভালকৈ। এই ধৰিবই পৰা নাই, ভালকৈ দিয়া। আমাৰ ডিকু দেহা ডেকা হৈছে দেই, তেনেকৈ নিদিয়ে, ডেকা হৈছে এইটো। আৰু অলপ পাছতে আমি লগ পাই আছোঁ। মানে আমাৰ মনত ভাল মানে দুখ লাগিছে এই পাত ফুলি যাৰ, কাৰণ যেতিয়া বস্তু এটা হেৰাই যায়, হয়নে নহয় দেহা ডিকু? যেতিয়া বস্তু এটা হেৰাই তেতিয়া আমি মনত বহুত দুখ পাওঁ, আৰু যোনসকলে হেৰাই পায় তেখেতসকলে মনত আনন্দ পায়। আমি আনন্দ পোৱা নাই, আমাৰো মনটো বেয়া লাগিছে। বোলো যাৰ চাগে ফুলি তেওঁ চাগে ধৰফৰাই আছে, ক'ত পৰিলে। গতিকে কৈ দিছোঁ আপোনালোকে নিব পাৰিব দেই ফুলিপাত। আমাৰ দেহাই চায়েই আছে একদম। আপোনালোকে নিব পাৰিব, কাৰণ আমাৰ দেহাকো মই শিকাইছোঁ যে দেহা বস্তু পালে কেতিয়াও তুমি মানে আনন্দ হেৰি নকৰিবা, হয়নে নহয়? বস্তু এটা পালে দি দিব লাগে, ওপৰলৈ চোৱা, বস্তু এটা পালে দি দিব লাগে। আৰু আজি আমাৰ ডিকু দেহাই মই সুন্দৰকৈ কি বনাম? মালপোৱা ভাত বনাম। ওপৰলৈ দি পেলাই কয় এতিয়া কি বনামগৈ আমি দুটাই। মই গাটো ধুই লওঁ, কি বনাম? অমিতা খাবলৈ বোলে তাৰ মন গৈছে, আৰু অমিতা খোৱা। অমিতা দেখিছেনে নাই? ধুনীয়াকৈ মেথছৰ স্পৰ্টিং পিন্ধি আছে। এইটো কোনে দিছিলে? এইটো কাকু দা। আৰু স্কুটি চলাবলৈ শিকিলে। এতিয়া মই ডিকু দেহাৰ লগতে মানে পিছত বহি যাওঁ বাৰু, সি মোক নিয়ে যদিও মই পিছত ধুনীয়াকৈ বহি যাওঁ। সি চলাব পৰা হৈছে, কাৰণ শিকাইছোঁ অলপ বিপদে আপদে। সি যেতিয়া ওচৰতে লগতে থাকে, যেতিয়া স্কুটিখনকে চলাবলৈ শিকালে, সি মোক কিবা এটা ঔষধ পাতিকৈ আনি দিব পাৰিব। সেইকাৰণে মই তাক শিকাইছোঁ এতিয়া, কিন্তু এৰি দিয়া নাই। আৰু মাজে মাজে কাকুৱেও অকণমান মানে লগত গৈ পেলাই সি তেনেকৈ চলায়। আৰু প্ৰথম কাকু দাদাই শিকাই দিছিলে ন, প্ৰথম কাকুৱে শিকালে, এতিয়া ধুনীয়াকৈ পাৰা হৈছে। আৰু আহিলোঁগৈ দুইটা। এতিয়া বৰষুণ কিনাইছে, সেইকাৰণে পটাপট আহিছোঁ, ককাইহঁতক চাহ দি আহিছোঁ। আৰু এতিয়া আপোনালোকক আকৌ দেহা ফুলিপাত ক'ত সোমোৱালে, গতিকে আপোনালোকক যদি লাগে লৈ যাব। অঁ এতিয়া ৰাখিছোঁ।